চক্ৰ শংখ চক্ৰ নমস্কাৰ এই ব্যক্তিজনক দেখিছেনে এই ব্যক্তিজনে নতুনকৈ পৰিচয় কৰি দিয়া কোনো প্ৰয়োজন নাই এও হৈছে মহিম বৰা তথাপি এবাৰ কৈ দিছোঁ আৰু এখেতে বিভিন্ন ধৰণৰ অভিনয়ৰে মানে এয়া ইনষ্টাগ্ৰামত আৰু বিভিন্ন ধৰণৰ ৰিল বনাই থাকে এয়া চাই মানুহবিলাক বহুত আপ্লুত হয় আৰু বহুতে কিন্তু বহুত বেয়াকৈ কমেণ্ট কৰে কিন্তু এয়া ব্যক্তিজনৰ ইমানে প্ৰতিভাৰ যে বিভিন্ন ধৰণৰ মানে চৰিত্ৰত অভিনয় কৰে কেতিয়াবা মহিলা কেতিয়াবা পুৰুষ কেতিয়াবা শিৱৰ কেতিয়াবা মানে আৰু বিভিন্ন ধৰণৰ বহুৰূপী মানে মানে বহুৰূপী অভিনয় কৰিব পাৰে বহুৰূপীৰ চৰিত্ৰত ৰিলছ বনাই জনপ্ৰিয়তা অৰ্জন কৰিছে কেতিয়াবা আকৌ হৰিনামত অভিনয় কৰে এই এনেকৈ চাওকচোন ইমান সুন্দৰকৈ অভিনয় কৰিছে এতিয়া হৰিনাম মানে ইয়াত টোকাৰী গীততে অভিনয় কৰি গৈছিলে দেখিলে পুৰা প্ৰাণ ঢালি অভিনয় কৰি আছে এই টোকাৰী গীতটিত কিমান সুন্দৰকৈ এইফালে আকৌ মহিম বৰা দেৱে আকৌ অভিনয় কৰি আছে এখন তাঁতশালত বহি পেলাই শিপিনীৰ ওপৰত আৰু চাওকচোন কেনেদৰে তাঁত বৈ আছে তেওঁ মানে সঁচাকৈ তাঁত বোৱাৰ যি মানে অভ্যাস অৰ্থাৎ এয়া মানে সঁচাকৈ আছে বুলি মানিব লাগিব কিয়নো তেখেতে পূৰা বৈ আছে তাত দেখিছেনে পূৰা স্পীডত মহিলাৰ দৰে শংখ চক্ৰ এইফালে দেখিছেনে মহিম বৰাদেৱে আকৌ নৃত্য কৰি আছে এটি মানে ভাগৱতৰ ওপৰত ভাগৱতৰ যি ভাগৱত পাঠ তাৰ ওপৰতে মানে এনেকৈ নৃত্য কৰি আছে চাওকচোন মকৰ কুণ্ড এইফালে চালে নহয় এয়া দেখিছেনে এয়া ৰাভা সংগীতৰ ওপৰতো তেখেতে কিদৰে অভিনয় কৰি আছে কিমান সুন্দৰ ভাল লাগিছে নহয়নে বাৰু ৰাণী লাগি মোৰ সপনে ৰাজা মুই বনিবৰে তোৰ হাসি হাসি সারা জীবন শংখ চক্ৰ কণ্ঠত কৌস্তভ প্ৰভাত ৰসুৰ
মকৰ কুণ্ডল কৰ্ণে